হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ৰাতিপুৱাৰ পৰানো কি নকৰিলোঁ দিনটো আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া ৰাতিপুৱা উঠি মই ব্ৰাছ কৰিলোঁ, তাৰ পাছত মই ফ্ৰেছ হৈ ল'লোঁ মুখ ধুই। তাৰ পাছত মই খালী পেটত এগিলাচ কুহুমীয়া পানী খাব লৈছোঁ। মই মানে ৰাতিপুৱা সদায় খালী পেটত পানী খাওঁ, তেতিয়া শৰীৰটো বহুত ভালে থাকে, হয়নে গাইজ? সেইবাবে মই পানী খাওঁ। মানে ৰাতিপুৱা খালী পেটত গাইজ পানী খাব লাগে, ডক্তৰ সকলেও কয়। মই বাৰু আগতে গাইজ খাব পৰা নাছিলোঁ পানী, আজিকালি খোৱাতে অভ্যাস হৈ গৈছে। আজিকালি নাখালে মানে থাকিবই নোৱাৰোঁ, খালিয়ে মানে ভাল লাগে শৰীৰটো। মই সদায় খোৱা কৰিছোঁ। তাৰ পাছত মই চাহ খাব লৈছোঁ। পিঠা, বিস্কুট আৰু লাল চাহ। মই মানে গাখীৰ দিয়া চাহ নাখাওঁ, লাল চাহ খাই বহুত ভাল পাওঁ, সেইবাবে মই লাল চাহ খাব লৈছোঁ। মানে মই পিঠা খাই খুব ভাল পাওঁ, সেইবাবে পিঠা খাব লৈছোঁ। গাইজ ৰাতিপুৱা মই মানে কিবা নহয় কিবা নাস্তা লাগে আৰু সেইবাবে মই পিঠা আৰু বিস্কুট লৈছোঁ। আপোনালোকে বাৰু ৰাতিপুৱাই কি খায় ক'বচোন? বিস্কুট চাহ খায়নে না কিবা বেলেগ নাস্তা খায়? মই কিন্তু পিঠা খাই খুব ভাল পাওঁ, সেইবাবে পিঠা খাইছোঁ। সদায় খাওঁ ৰেগুলাৰ। এইটো পিঠাৰ নাম হ'ল টেকেলি পিঠা। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। চাহ খাই উঠি তাৰ পাছত বাচনবিলাক ধুবলৈ বাহিৰৰ ফালে আহিলোঁ। এনেকৈ মই মাজিলোঁ, ধুই পখালি লৈছোঁ। মানে মই দিনটোত কি নকৰিলোঁ সকলোবিলাক অলপ দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাবচোন। আপোনালোকে বাৰু গৰম বন্ধৰ দিনকেইটাত ক'ত ফুৰিব গৈছে ক'বচোন? তাৰ পাছত মোৰ বাচন ধোৱা হৈ গ'ল। হোৱাৰ পিছত মই মকৰা জালবিলাক গুচাব ধৰিলোঁ। মানে মকৰা জালবিলাক গিৰিলত বহুত হয়। মানে মই 2 দিনৰ মূৰে সদায় চাফা কৰোঁ, তথাপিতো হৈ থাকে ৰাতিটোৰ ভিতৰতে। কেনেকৈ যে হয় গমেই নাপাওঁ। তাৰ পাছত ঘৰবিলাক ঝাৰু দিলোঁ। মই ৰাতিপুৱাৰ পৰা মানে কি নকৰি আছিলোঁ সেইবিলাক সকলোবিলাক দেখুৱাইছোঁ আপোনালোকক। মই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ, আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিবচোন। তাৰ পাছত মই ৰাতিপুৱাৰ ভাত খাব লৈছোঁ। মই মানে ৰাতিপুৱাৰ সদায় ভাত খাওঁ গাইজ। ভাত নাখালে মই থাকিবই নোৱাৰোঁ, ভাত লাগিবই মোক। যিহেতু আমি অসমীয়া মানুহ, হয়নে গাইজ? অসমৰ সকলো মানুহে ভাত খায়, ভাতটোৱে প্ৰধান খাদ্য। মাছ পিটিকা আৰু দালি, বেঙেনা, আলু, পটল ভাজি আছিল। তাৰ পাছত মই কাপোৰ ধুব আহিলোঁ। কেইখনমান কাপোৰ মানে তিয়াই থৈ দিছিলোঁ। পুখুৰীৰ পাৰত আহিছোঁ কাপোৰ ধুবলৈ। মোৰ খচা হৈ গ'ল। তাৰ পাছত মই পুখুৰীত নামিলোঁ মানে ধুব। মানে আজি ৰ'দটো অকণমান দিছে, সেইবাবে ধুব লৈছোঁ। ৰ'দ দিলে ভাল লাগে, হয়নে গাইজ? বৰষুণ দি থাকিলে একো কামেই কৰিব নোৱাৰি। ৰ'দ দিলে বহুত মনটো ভাল লাগি যায়, কাপোৰ ধুব পাৰি, যিকোনো কামেই কৰিব পাৰি। তাৰ পাছত মোৰ ধোৱা মেলা হৈ গ'ল। ঘৰলৈ আহিলোঁ, আহি কাপোৰবিলাক ৰ'দত শুকুৱাবলৈ মেলি দিছোঁ। গাইজ মই ৰ'দ দিলে বেছি ভাল পাওঁ, বৰষুণৰ বতৰবিলাক সিমান ভাল নাপাওঁ। তাৰপিছত গা পা ধুই মুখত অলপ ক্ৰীম লগাইছোঁ। সকলোবিলাক আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে মোক সদায় ছাপোৰ্ট কৰিবচোন, আগুৱাই যোৱাত সহায় কৰিব। মই ইউটিউব চেনেলৰ নতুন হয়, মানে নতুনকৈ খুলিছোঁ। সকলোৱে যাতে মোক আগুৱাই যোৱাত সহায় কৰে। গা পা ধুই মুখত ক্ৰীম লগাৰ ভিডিঅ'টোত সেইখিনি